হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আৰু মই বৰ্তমান উপস্থিত আছোঁ তামুলীখাট পদুমণি গাঁৱত। আৰু মই আপোনালোকক আজি দেখুৱাম এখন ব্ৰইলাৰ ফাৰ্ম। খুব কষ্ট কৰি ব্ৰইলাৰ ফাৰ্মখনতে স্বাৱলম্বী হোৱা এজন ব্যক্তি মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিম। এয়া দেখিছে, আপোনাৰ নামটো কৈ দিয়কচোন। জীৱন কুমাৰ গগৈ। জীৱন কুমাৰ গগৈ। এয়া দেখিছে, খৰ ব্ৰইলাৰ ইয়াত ভৰাই থোৱা আছে আৰু এইফালে দানা থৈ দিছে। আৰু ঘৰটো দেখিছে কিমান দীঘল। মই অকণমান মাজলৈ সোমাই গৈ দেখাইছোঁ। চাওক, মই সোমাই গৈছোঁ। মই তেখেতৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম, জনাব বিচাৰিম একচুৱেলি কেনেকৈ তাৰমানে ব্ৰইলাৰ ফাৰ্মখনত সময় দিছে, কি ধৰণে কাম কৰিছে। মানে বহুতে ফাৰ্ম কৰে আৰু দুদিন কৰি কিনে ফাৰ্ম চলাবলৈ এৰি দিয়ে, নোৱাৰে। কিন্তু তেখেতে কেনেকৈ তাৰমানে গোটেই ফাৰ্মখন চম্ভালি আছে আৰু কিমান পোৱালি ৰাখিছে আৰু গোটেই মানে ঘৰটো কিমানখিনি আহল বহল কি ধৰণে কৰিছে গোটেইখিনি আপোনালোকক বুজাই দিবৰ কাৰণে মই অনুৰোধ কৰিম তেখেতক। গতিকে ভিডিঅ'টি চাই থাকিব আপোনালোকে। ইয়াত দেখিছে ব্ৰইলাৰ পোৱালিবিলাক কিমান দূৰলৈকে মই সোমাই আহিলোঁ দেখিছে। তাৰপৰা ইয়ালৈকে প্ৰায় মই এতিয়ালৈকে 40-50 ফুটমান আহিলোঁৱে। ইয়াত দেখিছে। আচ্ছা, কওকচোন কেনেকৈ এই চিন্তাটো আহিল? এইটো মোৰ ভাগিন এজনৰ ঘৰত ফাৰ্ম এখন আছিলে, সেইটো চাই কেনে মোৰো অনুতাপ হ'ল। যতন কৰাবিলাকো চালোঁ, ভাল লাগিলে। তেখেতে কৈছে যে তেখেতৰ ভাগিনীয়েকে ব্ৰইলাৰ পুহিছিলে আৰু তেখেতৰ পৰাই গোটেই মানে বস্তুটো শিকি আহিলে আৰু কেনেকৈ চম্ভালিব লাগে, কি ধৰণে আপতাল কৰিব লাগে, শিকি মেলি এতিয়া ধুনীয়াকৈ তেখেতে এই ব্ৰইলাৰ ফাৰ্মখনৰ পৰাই ধুনীয়াকৈ ঘৰৰ ল'ৰা ছোৱালী ৰেচন পাতি গোটেইখিনি চম্ভালিব পাৰিছে। আৰু এতিয়া পোৱালি কিমান আছে আপোনাৰ ইয়াত? 1500 আছে। 1500। তেখেতে আৰু এফালে মানে ব্ৰইলাৰ ঘৰ বনাই আছে, তেখেতে তাতো আকৌ ব্ৰইলাৰ পুহিব। আৰু তেখেতৰ অকল ব্ৰইলাৰ ফাৰ্মেই নহয়, তেখেত এজন খেতিয়ক বুলিও ক'ব লাগিব। তেখেতে ধান খেতিৰ লগতে আৰু তেখেতৰ বাগান আছে নহয়? এতিয়া বাগান আছে। ধান খেতি কিমান কৰে? ধান খেতি 10 বিঘা কৰোঁ। 10 বিঘা? হয়। 10 বিঘা। আৰু বাগান কিমান আছে? বাগান 10 বিঘা আছে। বাগান 10 বিঘা। আৰু এই ব্ৰইলাৰখিনি মানে কি ধৰণে চোৱা চিতা কৰে? মানে ৰাতিপুৱা গধূলি কেনেকৈ চোৱা চিতা কৰে? বহুত মানে মই এইটো কথা ৰাইজক জনাবলৈ বিচাৰিম, তাৰমানে আপোনাৰ মুখৰ পৰা মানে কোৱাটো বিচাৰিম যে বহুতে ব্ৰইলাৰ ফাৰ্ম কৰিছে, 2 এদিনত এৰি দিছে। কিন্তু আপুনি মই শুনামতে বহু দিনৰ পৰা ব্ৰইলাৰ ফাৰ্ম চলাই আছে আৰু বহুত সুন্দৰকৈ তাৰমানে সুন্দৰ এটা ইনকম কৰিব পাৰিছে ইয়াৰ পৰা। তো আপুনি কেনেকৈ সাহস কৰিব পাৰিছে বা কি ধৰণে চম্ভালিছে ইমান ধুনীয়াকৈ? হয়, এইটো কৰিব পাৰিলে মানে ব্ৰইলাৰ ফাৰ্ম বহুত সহজে, সিমান কষ্ট নহয়। ৰাতিপুৱা 1 ঘণ্টা দানা পানী দৰৱ দি আৰু অলপ চোৱা চিতা কৰিব লাগে, 1 ঘণ্টামান লাগিলে হৈ যায়। আৰু দিনত প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ মূৰত অলপ চাবহি লাগে। কেতিয়াবা আৰু বেলেগ মানুহ চাই থাকিলেও আপত্তি নাই। এনেই অলপ খেদাই দিব লাগে, তাহাঁতক বেছি শুই থাকে উঠাই দিব লাগে। আচ্ছা। কোনো ব্যক্তি যদি এনে ফ্ৰীকৈ আছে তাহাঁতৰ কাৰণে বহুত ভাল। কাম বন চাকৰি কৰা মানুহৰ কাৰণে অকণমান কষ্ট হয়। ঘৰত মোৰ নিচিনা মানুহ যদি ফ্ৰী থকা মানুহৰ কাৰণে ফাৰ্ম এখন বনাই দিলে কোম্পানীৰ ফালৰ পৰা ধুনীয়া এটা ইনকম আহে। বহুতে কয় ব্ৰইলাৰ ফাৰ্ম কৰি কিনে একো স্বাৱলম্বী হ'ব পৰা নাযায়। আজি তেখেতৰ মুখৰ পৰা জানিব বিচাৰিম, এতিয়া আপুনি কি ক'ব? ইয়াৰ পৰা এনেই মাহে কিমান উপাৰ্জন কৰিব পাৰে? মাহত নহয়, এইটো আমাৰ 42 দিন বা 45 দিন লাগে। 45 দিনত মোৰ এতিয়া 1500। আগতে মানে ঠাণ্ডা দিনত গৰম দিনত আছিলে 1200 মান পুহিব, ঠাণ্ডা দিনত 1500 পুহিব পাৰোঁ। 15 দিনত মানে 1500 পুহিলে 30,000 টকা চকুমুদি আহে। চকুমুদি 30,000 টকা আহি যায়। মই ক'ব বিচাৰোঁ যে অসমৰ পৰা বহু লোক মানে বাহিৰলৈ গৈ কিনে 15,000 20,000 টকাত মানে বহুত কষ্ট কৰি বাহিৰত কাম কৰি আছে, ঘৰ দুৱাৰ নিজৰ ল'ৰা ছোৱালী এৰি, মা দেউতাক এৰি। কিন্তু আজি তেখেতে প্ৰমাণ কৰি দিছে যে নিজৰ ঠাইতে এখন ব্ৰইলাৰ ফাৰ্ম কৰি কিনে যে তাতোতকৈ বেছি ইনকম ল'ব পৰা যায়। আজি তেখেতে মানে প্ৰমাণ, হয়নে? হয়। ঠিকে কৈছোঁনে মই? নিজে ঘৰতে থাকি নিজৰ ঘৰৰ কাম হয়। সেইটো নিজৰ কোনো কাৰো কথা শুনিব নালাগে। ব্যক্তিগত হিচাপত মানে এইটো কামটো কৰিব পাৰে। আৰু ইয়াত দেখিছে কিছুমান এইটো বটল টাইপৰ ওলোমাই থৈছে আৰু সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মানে কৰা হৈছে। আৰু এইটো দৰৱ পাতি দিয়াৰ ক্ষেত্ৰত ট্ৰেইনিং লৈছিলে নে? কেনেকৈ কি চাব লাগে? আমাৰ আছে, ছাৰহেঁত আহে বুজাই দিয়ে এনেকৈ দিব লাগিব, তেনেকৈ লিষ্টৰ মতে দি যাওঁ। মানে কেনেকৈ চাব লাগে গোটেইখিনি আপোনাক মানে পৰামৰ্শটো দি যায় আৰু। আচলতে যিকোনো ঘৰতে যদি আপুনি ফাৰ্ম কৰিব পাৰে, অকল ব্ৰইলাৰ বুলিয়ে নহয়, বহুতে হাঁহৰ ফাৰ্ম কৰিছে, কিছুমানে গাহৰি ফাৰ্ম কৰিছে, ছাগলী ফাৰ্ম কৰিও মানে ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিছে। আৰু আজি টেঙাখাট তামুলীখাট গাঁও জীৱন কুমাৰ গগৈ ডাঙৰীয়াই মানে ধুনীয়াকৈ আপোনালোকক এটা উদাহৰণ হিচাপে দাঙি ধৰিলে যে ব্ৰইলাৰ ফাৰ্ম কৰি
ধুনীয়াকৈ স্বাৱলম্বী হ'ব পৰা যায়। গাঁৱতে থাকি এইখিনি কৰিব পৰা যায় আৰু বাকী এইখিনি আপোনালোকক দেখুৱালোঁ তেখেতে কিমান টকা ইনকম কৰে বা কেনেকৈ মানে ব্ৰইলাৰ পুহিছে, কি ধৰণে মানে কামখিনি কৰিছে, গোটেইখিনি আপোনালোকক মই দেখাব চেষ্টা কৰিলোঁ, বুজাব চেষ্টা কৰিলোঁ। তো আপোনালোকেও যদি ভাবিছে কেনেবাকৈ আপোনালোকেও ফাৰ্ম কৰিব, তেতিয়া আপোনালোকে তেখেতৰ পৰা পৰামৰ্শ ল'ব পাৰিব। আপোনাৰ এতিয়া কিমান মাহ হ'ল এইখিনি কৰা? মোৰ এবছৰ হ'ল। 1 বছৰ। আৰু কোনো ব্যক্তিয়ে যদি মোৰ পৰা শিকোঁ বুলি ক'লেও শিকিব পাৰিব, এইটো নম্বৰতে যোগাযোগ কৰিলে হৈ যাব। আপোনাৰ নম্বৰটো কৈ দিয়ক। মোৰ নম্বৰটো 9954449872। আকৌ এবাৰ কৈ দিয়ক। 9954449872। এইটো নম্বৰ যোগাযোগ কৰিলে মই সম্পূৰ্ণ শিকাই দিম। আপোনালোকে তেখেতক কণ্টেক্ট কৰিব পাৰিব। তেখেতৰ ওচৰত যদি আপোনালোকে ব্ৰইলাৰ বিচাৰি আহে ব্ৰইলাৰো নিব পাৰিব আৰু লগতে তেখেতৰ পৰামৰ্শ মতে আপোনালোকৰ ফাৰ্মবিলাকো চলাব পাৰিব। 1 বছৰ যিহেতু পুহিলে 1 বছৰৰ অভিজ্ঞতা আছে, আপোনালোকে যোগাযোগ কৰি ল'লে আপোনালোকৰ মানে ঘৰতে এনেকৈ ফাৰ্ম এখন কৰিব পাৰিব আৰু বাকী ভিডিঅ'টি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।